আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰক লৈ আসলতে উজনি অসমৰ ৰাজনীতি আজি দেশত উত্তাল হৈ আছে যে বিভিন্ন দল সংগঠনে তেখেতৰ গ্ৰেপ্তাৰক হেণ্ডকাপ লগাই লৈ যোৱাটোক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পেট্ৰল পাম্পটোৰ সন্মুখতো প্ৰতিবাদ কৰিছে কোনোবাই গৈ অইল ইণ্ডিয়াৰ সন্মুখতো প্ৰতিবাদ কৰিছে যে ৰাজনীতি বৰ্তমানে পৰিপ্ৰেক্ষিতত প্ৰেক্ষাপটটোত আসলতে উত্তাল হৈ আছে এই সময়কণতে চৰকাৰখনে কেনেধৰণে আগবাঢ়ি গৈছে চৰকাৰখনে দুটা পক্ষৰ পৰা লাভ ল'ব বিচাৰিছে এটা পক্ষ হ'ল যে যিসকল তেওঁলোকৰ ভোট বেংক আছে যে বাহিৰৰ মানুহৰ অনা অসমীয়া মানুহৰ ভোট বেংকটো ইনটেক ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ কৰি ৰাখিবৰ কাৰণে কি কৰিলে প্ৰথম অৱস্থাত শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাপ লগাই দেখাই দিলে যে তোমালোকে অনা অসমীয়া মানুহক একো নকবা যদি কোৱা তেতিয়াহ'লে এই অৱস্থা হ'ব আৰু অনা অসমীয়া মানুহক এনেকুৱা ধৰণৰ কথা মানে সুৰক্ষিত তোমালোক যে সুৰক্ষিত আছা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত তাৰ প্ৰমাণ যে আসুৰ জেনেৰেল সেক্ৰেটাৰী এজনক প্ৰাক্তন জেনেৰেল সেক্ৰেটাৰী এজনক আমি হেণ্ডকাপ লগাইছো তাৰ মানে তোমালোক আমাৰ ওচৰত সুৰক্ষিত ভোট বেংকটো আসলতে তেওঁলোকে সুস্থিৰ কৰি ৰাখিবৰ কাৰণে চৰকাৰখনে এনে ভূমিকা পালন কৰিছে তাৰ পিছৰ পৰ্যায়ত শংকৰজ্যোতি বৰুৱা কিয় হেণ্ডকাপ লগালে এই বিষয়টো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেণ্ডকাপ লগাব নালাগিছিল বুলি কৈ জাতীয়তাবাদী যিটো চেতনাৰ সেই চেতনাৰ মানুহখিনিৰ ভোটটো সংগ্ৰহ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পাছৰ পৰ্যায়ত পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা আৰু প্ৰবৃত্ত মাঘেৰিটাৰ নিচিনা মুখ্যমন্ত্ৰীৰ হুৱে বাৱে থকা যিসকল ব্যক্তি তেওঁলোকে এই বিষয়টোক লৈ দুখ প্ৰকাশ কৰিছে যে কিয় হেণ্ডকাপ লগাব নালাগিছিল কৈ আসলতে জাতীয়তাবাদী যিটো চেতনাৰ ভোট এই ভোটটো ইনটেক ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ মাজত ৰাখিবৰ কাৰণে পুনৰবাৰ নতুন এটা খেল আৰম্ভ কৰি দিছে এই কথাবিলাক কিন্তু ৰাইজে বুজি পোৱাটো প্ৰয়োজন আছে মই এটা কথা কৈছো যে শংকৰজ্যোতি বৰুৱা কালিলৈ বা পৰহিলৈ জেলৰ পৰা ওলাই অহাৰ পাছত বিজেপিত জইন কৰিব পাৰে বিজেপিত যোগদান কৰিব পাৰে আমাৰ এটাই কথা অসমীয়াৰ যিটো চিন্তা আৰু চেতনা যে কোনোবা বিজেপিতেই থাকক লাগিলে কোনোবা কংগ্ৰেছত থাকক লাগিলে কোনোবা এজিপিত থাকক কোনোবাই এজেপি কৰক কোনোবাই বিভিন্ন দল সংগঠন কৰক কিন্তু অনা অসমীয়াৰ অভিযোগৰ ভিত্তিত এটা ভিত্তিহীন এটা অভিযোগৰ ভিত্তিত যাতে এনেকে ধৰণে অসমীয়া ল'ৰা হেণ্ডকাপ লগাই নিনিয়ে তাৰহে আমি বিৰোধ কৰিছো শংকৰজ্যোতি বৰুৱাক ব্যক্তিগতভাৱে আমি আসলতে ইয়াৰ সমৰ্থন জনোৱা নাই কিন্তু এটা কথা ঠিক যে শংকৰজ্যোতি বৰুৱাৰ নিচিনা যদি অন্য কাৰোবাৰো হয় আমি তাৰ বিৰোধিতা কৰিম সেই কথাটো স্পষ্ট সেইকাৰণে কৈছো ৰাইজে খেলখন জনাৰ প্ৰয়োজন আছে এই যে খেল এখন খেলি দিছে চৰকাৰখনে এই খেলখন জনাৰ প্ৰয়োজন আছে খেলখন খেলি আসলতে কেনেকে ধৰণে আসলতে তেওঁলোকে নিজৰ ভোটাধিকাৰ ভোটটো নিজৰ আসলতে ৰাখিব পাৰি নিজৰ কৰি ৰাখিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সেইকাৰণে ৰাইজক কৈছো সজাগ হওক আৰু যিসকলে প্ৰতিবাদ মুখৰ কৰিছে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছো তেখেতলোকক যে বিজেপি চৰকাৰে এনেধৰণে খেল খেলি থাকিব জাতীয়তাবাদী হিচাপে বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰিব আৰু অনা অসমীয়া ভোট তেওঁলোকৰ লগত ৰাখিবৰ কাৰণে সময়ত তেওঁলোকে খেল খেলিব সেইকাৰণে সকলো সজাগ হ'বৰ কাৰণে মই আহ্বান ৰাখিছো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম